আমি যোৱাকালিহে আলোচনা কৰি আহিছোঁ খুব সুন্দৰ আলোচনা হৈছে আৰু এতিয়া বিজেপিয়ে নিজৰ লাইনত কাম কৰি আছে UPPLৰ নিজৰ লাইনত কাম কৰি আছে সময় আহিব সময়ৰ পিছত আমি গোটেই কথাখিনি সেটেল কৰিম আমিও 40টা সমষ্টিত কাম কৰি আছোঁ তেখেতসকলে কিছুমান সমষ্টিত কাম কৰি আছে গতিকে বিটিআৰ অঞ্চলক আগুৱাই নিয়াৰ কাৰণে যাৰ এটা ভাল এটা সিদ্ধান্ত বা ভাল এটা চিন্তা আছে হি সকলে বিটিআৰ অঞ্চলৰ কাৰণে কাম কৰিব আমাৰ ইয়াত ক'ব লগা নাই স্যাৰ কালি BPFৰ যুৱ সভাপতি কেন্দ্ৰীয় সমিতিৰ প্ৰহ্লাদ ব্ৰহ্মই এটা অভিযোগ কৰিছে যে UPPL দলত বৰ্তমান সব ভ্ৰষ্টাচাৰ ধৰ্ষণকাৰীয়ে শামিল হৈছে ওপৰেদি থু পেলালে নিজৰ মূৰতে পৰে 17 বছৰৰ BPFৰ দিনত ঘূৰি যাওক তেতিয়া কি দেখিবলৈ পাব 2900 কোটি টকা কেলেংকাৰী কোনে কৰিছে আৰু এই কথাবিলাক চালে যে বহুত দেখা পাব মানে ইহঁতৰ আৰু বেলেগটো বাদ দিয়ক পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ সময়ত মটৰচাইকেলতে কোনে ধৰা পৰিছিলে তেতিয়া এই কথাবিলাক আৰু আমি সমাজৰ আগত ক'বলৈ ভাল নালাগে আমাৰ এই সমাজখনত আমাৰ সকলো আছে মা দেউতা দাদা ভাই বাইদেউ ভনী আমাৰ সন্তান আমাৰ শিশু সবে আছে যুৱ যুৱতী সো তাত তেখেতসকলে এইবিলাক অশ্লীল কথা বেয়া কথাবিলাক কৈ ৰাজনীতি কৰিব বিচাৰে আমি সেইবিলাক ক'বলৈ ভাল নাপাওঁ আৰু ক'ব নিবিচাৰোঁ কালি তেওঁ আৰু এটা কথা কৈছে যে এতিয়াও মানে UPPLৰ যিবোৰ প্ৰাক্তন NDA তেওঁলোকৰ হাতত এতিয়া মাৰণাস্ত্ৰ আছে আৰু সেইসমূহলৈ এতিয়া ধন দাবী বা চোৰাং চিকাৰীৰ লগত মিহিলি আছে এনেধৰণৰ কিছুমান গুৰুত্ব অভিযোগ কৰিছে আপোনাৰ পৰা প্ৰতিক্ৰিয়াও বিচাৰিছে চাওক আজি তেখেতসকলে যিখন গাড়ীত বহি আছে এই গাড়ীৰ ভিতৰত কি আছে সেইটো মই নাজানো আগৰ 2008-9-10ত যিবিলাক কল ব্লাডেড মাৰ্ডাৰ হৈছিলে সেইটো আপোনালোকেও জানে আপোনালোকে ইয়ং সাংবাদিকবিলাক নাজানিলেও সিনিয়ৰ সাংবাদিকসকলে খুব ভালকৈ জানে 2008-9-10ত কেনেকৈ হত্যাকাণ্ডবিলাক হৈছিলে গতিকে সেইটো জায়গাত বহি পেলাই আজি বেলেগৰ দুখীয়া আঙুলি এটা দেখালে 3টা আঙুলি কিন্তু নিজকে দেখায় এই কথাবিলাক ইহঁতে বুজি নাপায় তো যদি হিচাপ নিকাচ কৰিব লাগে আমিতো ৰাজি আছোঁ প্ৰত্যেক বছৰত কিমান হত্যা হৈছে কোনে মৰিছে কোনে মৰা নাই কোনে মাৰিছে এইবিলাক সব ওলাই যাব গতিকে আজিৰ সময়ত BPFৰ বেলেগক আঙুলি দেখাব পৰা তেখেতসকলক নৈতিক অধিকাৰ নাই ৰাজনীতি কৰক আপুনি গণতন্ত্ৰ দেশত সবে ৰাজনীতি কৰিব কথা ক'বলৈ সবৰ বাক স্বাধীনতা আছে সেই বুলি এটা নৈতিকতা এটা থাকিব লাগিব আজি আমি দায়িত্ব লৈ ৰেসপন্সিবিলিটি লৈ নৈতিকতাৰে কাম কৰি আছোঁ আৰু কৈ আছোঁ BPFৰ মানুহবিলাক অন্তত হত্যা হিংসা কিবা কিবি জুৱা মদ ভাং এইবিলাকৰ ওপৰত কথা ক'বলৈ ইহঁতক মানে শোভা নিদিয়ে এইটো লাজৰ কথা আৰু অত্যন্ত বেছি অৱস্থাটো বেয়া আছিলে ইহঁতৰ সময়ত আজিতো খুব ভাল হৈছে পৰিৱেশ তেখেতসকলৰ কাৰণে বেয়া হ'ব পাৰে আজি সাধাৰণ ৰাইজে ইমান ধুনীয়াকৈ থাকিব পাৰিছে মিলিজুলি চলিব পাৰিছে সুন্দৰ এটা পৰিৱেশ গতিকে এই কথাখিনিতো সবে দেখিবলৈ পাইছে